এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনালোঁ। শিক্ষক দিৱস আমাৰ কেন্দ্ৰত উদযাপন কৰা হৈছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে কেন্দ্ৰটো আমি অনুষ্টুপীয়াভাৱে পালন কৰিছিল অভিভাৱকসকলে। লগতে আমাৰ যিহেতু প্ৰশিক্ষণ হৈ আছে, প্ৰশিক্ষণতো শিক্ষক দিৱস উদযাপন কৰা হৈছিল আৰু ক্লাছৰ শেষত আমাৰ সকলোৱে আমাৰ সতীৰ্থসকলে নিজৰ ভাৱ বিনিময় কৰিছিল। তাকে আপোনালোকক ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। যদি নতুনকৈ কোনোবা আহিছে, ভাল পাইছে, তেনেহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'খিনি উপভোগ কৰোঁ। এখন ছবি, যে ছবিৰ নাম সূৰ্যৰ ৰশ্মি, এটা যিখন ছবি দেখিলে পিতাই আত্মাই খুব শুকাই কান্দে। আয়ে পোহৰ শূন্য বুলি পিতাইলৈ সেইজাকেই আছিল নীলা হিয়া। নীলা পানী ঘোলা কৰা নদীৰ সোঁতবোৰ বুজাই লৈ যোৱা সিহঁতেই একটা নীলা হিয়া। ধন্যবাদ। আমাৰ সমনীয়াই কিৰিলি পাৰিলে ফেনৰ ট্ৰেইনিং ল'বলৈ